নমস্কাৰ সুপ্ৰভাত আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট এয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী নেৰেনেপেৰা বৰষুণৰ ফলত গুৱাহাটীত ভূমিস্খলনৰ কেইবাটাও ঘটনা গুৱাহাটী মহানগৰীত ভূমিস্খলনত 4 গৰাকীকৈ লোকৰ মৃত্যু চপাইডাঙত দুটি 5 বছৰীয়া শিশু সহ এগৰাকী মহিলাৰ মৃত্যু 5 বছৰীয়া সন্তানৰ লগতে মৃত্যু হয় মহিলাগৰাকীৰ 5 বছৰীয়া ভাগিনীয়ে কৰো মৃত্যু শুকুৰবাৰে বিয়লি 5 মান বজাত এই করুণ ঘটনাটো সংঘটিত হয় গুৱাহাটীৰ দাতালপাৰাটো ঘটে ভয়ংকৰ ভূমিস্খলন দাতালপাৰাত ভূমিস্খলনত নিহত হয় এটি কিশোৰ গুৰুতৰভাৱে আহত আন এগৰাকী চিকিৎসাধীন হৈ আছে ৰয়েল পাব্লিক স্কুলৰ সন্মুখত গাৰ্ডৱাল খহি পৰি এই অঘটন সংঘটিত হয় মহানগৰীৰ প্ৰান্তে প্ৰান্তে বানপানী আৰু সমান্তৰালকৈ ভূমিস্খলন পাহাৰে ভৈয়ামে সকলোতে কালি বিপৰ্যয় নামি আহে মুখলধাৰ বৰষুণ নেৰেনেপেৰা বৰষুণ আৰু তাৰ পিছত মহানগৰীৰ ঠায়ে ঠায়ে সংঘটিত হয় কেইবাটাও ভূমিস্খলনৰ ঘটনা দাতালপাৰাৰ ভূমিস্খলনত নিহত হয় এটি কিশোৰ গুৰুতৰভাৱে আহত আন এগৰাকী বৰ্তমান চিকিৎসাধীন হৈ আছে ৰয়েল পাব্লিক স্কুলৰ সন্মুখত খহি পৰে গাৰ্ডৱাল মহানগৰীৰ প্ৰান্তে প্ৰান্তে সংঘটিত হয় কেইবাটাও ভূমিস্খলনৰ ঘটনা এইখিনি মুহূৰ্তত সতীৰ্থ সাংবাদিক উৎপল হালৈৰ সৈতে আমি সংযুক্ত হৈছোঁ উৎপল বৰ্তমান কেনেকুৱা পৰিস্থিতি হয় সাক জয়ন্ত প্ৰথমতে হয়তো মোৰ পিছফালৰ দৃশ্য চালে অনুমান কৰিব পাৰিছে যে এতিয়াও কৃত্ৰিম বানৰ কবলত পৰিছে গুৱাহাটী মহানগৰী আৰু মই উপস্থিত থকা এই স্থান হৈছে লখৰা হাউকুচি জনাকী নগৰ মোৰ কাষেৰে এখন দলং দেখিছে যিসকল লোক আহি আছে আৰু হেয়া হৈছে বশিষ্ঠ বাহিনী নৈ আৰু বশিষ্ঠ বাহিনী নৈ আৰু এই ৰাজপথ চোৱাৰ দৃশ্য যদি দেখুৱাইছো যে একাকাৰ হৈ পৰিছে নৈ আৰু ৰাজপথৰ মাজত এতিয়া কোনো ধৰণৰ পাৰ্থক্য নোহোৱা হৈ পৰিছে যদি কোনো অচিন লোক আহে তেতিয়াহ'লে এই সকল লোকে যিকোনো মুহূৰ্তত হয়তো নদীত সোমাই যোৱাৰ সম্ভাৱনা আছে ইয়াৰ স্থানীয় লোকসকল আহা কৰাৰ বাবেহে এই ক্ষেত্ৰত এতিয়া সজাগ হ'ব লাগিব অন্য লোক আহিলে কিন্তু নিশ্চিতভাৱে পানীত যে পৰিব সেয়া নিশ্চিত হৈ পৰিছে আৰু দৃশ্যসমূহ এই মুহূৰ্তত যদি সম্ভৱ হয় টেলিভিছনৰ স্ক্ৰীণত যে এয়া হৈছে ৰাজপথৰ এককাল পৰ্যন্ত পানী বহু লোকে এনেধৰণে কাপোৰ উঠাই আহিব লগা হৈছে আৰু যিফালে চোৱা যায় সেইফালে এক প্ৰকাৰ পানী বৈ গৈছে এয়া বশিষ্ঠ বাহিনী নয় আৰু কাষতে যি ইটাৰ যি লাইনটো দেখিছে আপুনি ইটাৰ লাইনৰ এইটো ফালে যদি চোৱা যায় এইসমূহ হৈছে এক প্ৰকাৰ কৃত্ৰিম বানৰ কবলত পৰা দৃশ্য আৰু এয়াই গুৱাহাটী মহানগৰীৰ আজিৰ তাৰিখৰ বৰ্তমানৰ পৰিৱেশ যদিও বৰষুণ এৰিছে কিন্তু মানুহৰ যি ধৰণৰ অভাৱ আছে বা যি ধৰণৰ এই মুহূৰ্তত এটা পৰিস্থিতি সেই পৰিস্থিতি কিন্তু অবৰ্ণনীয় হৈয়ে দেখিবলৈ পোৱা গৈছে ইয়াৰে একাংশ স্থানীয় লোক আছে তেখেতসকলৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিছো কেনেধৰণৰ আপোনালোকৰ অভিযোগ হৈছে চৰকাৰে আমাক পণবন্দী কৰি ৰাখিছে তেখেতসকল আহি নিৰ্বাচনৰ সময়ত ভুৱা প্ৰতিশ্ৰুতি দিয়ে বিভিন্ন প্ৰতিশ্ৰুতি দিয়ে গুৱাহাটী মহানগৰীৰ যিখিনি কৃত্ৰিম বানৰ সমস্যা আছে এই সমস্যাটো সমাধান কৰিব কংগ্ৰেছ চৰকাৰে হওক বা বিজেপি চৰকাৰে হওক ভুৱা প্ৰতিশ্ৰুতি দিয়ে আমাক গুৱাহাটীবাসী ৰাইজক পণবন্দী কৰি ৰাখিছে জনাকী নগৰৰ এই হাউকুচি অঞ্চলত এইবাৰ বানৰ যিটো ভয়াৱহ পৰিস্থিতি হৈছে মই ইয়াত ইমান বছৰ থাকিলোঁ প্ৰথমবাৰৰ কাৰণে দেখিছোঁ আশা ৰাখোঁ প্ৰশাসনক বা চৰকাৰক এই চেনেলৰ জৰিয়তে দৃষ্টিগোচৰ কৰিছোঁ যাতে বৈজ্ঞানিক ভিত্তিত গুৱাহাটীৰ কৃত্ৰিম বানৰ প্ৰচেষ্টাটো নিৰাময় কৰিবৰ কাৰণে তৎপৰ হয় এয়া আছিলে স্থানীয় লোকৰ মন্তব্য যে প্ৰথমবাৰৰ কাৰণে এনেধৰণৰ এটা কৃত্ৰিম বানৰ কবলত পৰিছে এই অঞ্চলটো আৰু এই অঞ্চলটোৰ কাষেৰে বশিষ্ঠ বাহিনী নৈ গৈছে আৰু বশিষ্ঠ বাহিনী নৈৰ এইখন এখন বাঁহৰ দলং যিকোনো মুহূৰ্তত এই দলংখন উটি যোৱাৰ সম্ভাৱনা আছে আৰু এই দলংখনেৰে এতিয়া বিপদসংকুলভাৱে বা বিপদজনকভাৱে সকলোৱে আহ যাহ কৰা দেখিবলৈ পোৱা গৈছে বশিষ্ঠ বাহিনী নৈ আৰু এয়া জনাকী নগৰৰ দৃশ্য যিফালে চোৱা যায় সেইফালে একাকাৰ হোৱা দেখিবলৈ পোৱা গৈছে আন এগৰাকী লোক আছে দাদা কি ধৰণৰ আপোনালোকৰ এতিয়া পৰিস্থিতি হৈছে পৰিস্থিতি মানে যোৱাকালিৰ পৰা বৰষুণ ধাৰাসাৰ বৰষুণত আমাৰ যিটো এই বশিষ্ঠ নদী এইটো পানীৰে উপচি পৰে তাৰ ফলত আমাৰ জোনাকী নগৰ মূলপথটো পূৰা পানীৰে উপচি পৰে তাৰ লগতে গোটেই বাইলেনবিলাক ভৰ্তি হৈ গৈছে মানুহ ওলাব নোৱাৰা হৈছে এতিয়া চৰকাৰে এই ক্ষেত্ৰত উচিত ব্যৱস্থা ল'লে আমি ভাল পাম চৰকাৰক এই আহ্বান জনাইছে স্থানীয় লোকৰ মন্তব্য এটা বাসগৃহ দেখুৱাম জয়ন্ত এই মুহূৰ্তত যিটো বাসগৃহ সম্পূৰ্ণৰূপে বানপানীৰ তলত পৰা পৰিলক্ষিত হৈছে প্ৰথমতে আমি মূল ৰাজপথ পাৰিছে যে গুৱাহাটী মহানগৰী এতিয়া কৃত্ৰিম বানৰ কবলত পৰা দেখিবলৈ পোৱা গৈছে যেনিয়ে চোৱা যায় তেনিয়ে কৃত্ৰিম বান যদিও নিশাৰ পৰা বৰষুণ এৰিছে বতৰ ফৰকাল হৈছে তাৰ পিছতো কিন্তু এনেধৰণৰ পৰিৱেশ আৰু পৰিস্থিতিসমূহ দেখিবলৈ পোৱা গৈছে আৰু নিশাৰ ভাগত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিলে যে সমগ্ৰ গুৱাহাটী মহানগৰীতে বিদ্যুৎ বিচ্ছিন্ন কৰি দিয়া হৈছে বিদ্যুৎ নোহোৱাৰ বাবেও কিন্তু বহু লোকে এতিয়া মোবাইল চলাব পৰা নাই বা অন্যান্য যিসমূহ যাৱতীয় কাম কাজ আছে ঘৰৰ পানী উঠাব পৰা নাই সেইসমূহ কিন্তু এতিয়া অসুবিধাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে কিন্তু পুনৰ
দৃশ্য দেখুৱাব বিচাৰিছোঁ জয়ন্ত এয়া হৈছে টেলিভিশ্যনৰ স্ক্ৰীণত দেখিছে এয়া বশিষ্ঠ বাহিনী নৈ আৰু বশিষ্ঠ বাহিনী নৈৰ ওপৰেৰে পানী বাগৰি মূল যিটো ৰাজপথ এয়া জোনাকী নগৰে সংযোগ কৰিছে ISBT সংযোগ কৰা পথছোৱাৰ ওপৰেৰে এনেদৰে পানী বাগৰা দেখিবলৈ পোৱা গৈছে কিছু দৃশ্যাংশ দেখুৱাইছোঁ জয়ন্ত এই মুহূৰ্তত সেই দৃশ্য চালে আপুনিও গম পাব বা যিসকল টেলিভিশ্যন চাই আছে তেখেতসকলে গম পাইছে এইফালে লেফ্ট চাইডে যি চোৱা যায় বশিষ্ঠ বাহিনী নৈ আৰু ৰাইট চাইডত বা সোঁফালে আছে এইখন মূল গাঁও এই যিটো খুঁটাৰ এটা লাইন দেখিছে এই বেৰিকেড দেখিছে এই বেৰিকেডৰ সিফালে বশিষ্ঠ নৈ আৰু এইফালে এনেধৰণে এতিয়া পানী বাগৰা দেখিবলৈ পোৱা গৈছে সকলো লোকে ওলাই আহিছে ৰাজপথত বানপানী চাবৰ বাবে হওক বা অন্যান্য কাম কাজৰ বাবে কিন্তু এক প্ৰকাৰ গুৱাহাটী মহানগৰবাসী যে বানত জুৰুলা হৈছে এইসমূহ দৃশ্য কিন্তু প্ৰতীয়মান কৰিছে বিদ্যুৎ সংযোগ বিচ্ছিন্ন হোৱাৰ বাবে প্ৰতিটো স্থানতে ধৰক যিসকল নিত্য ব্যৱহাৰ্য সামগ্ৰী বিশেষকৈ ৰাতিপুৱাৰ ভাগত পানী সকলোকে প্ৰয়োজন হয় বিদ্যুৎ সংযোগ বিচ্ছিন্ন হোৱাৰ বাবে পানীৰ কোনো ধৰণৰ ব্যৱস্থা কৰিব পৰা নাই বা পানীৰ এতিয়ালৈকে কোনো ধৰণৰ পানীৰ নিশ্চয় উৎপলে আমাক দেখুৱাইছে বাৰম্বাৰ চৰকাৰ আহে বাৰম্বাৰ বশিষ্ঠৰ পৰিস্থিতি বশিষ্ঠৰ জোনাকী নগৰত এতিয়াও একাঠু পৰ্যন্ত পানীৰে সহাৱস্থান কৰিবলগীয়া হৈছে অঞ্চলটোৰ লোকসকলে প্ৰথমবাৰৰ বাবে এনেধৰণৰ এটা পানী কৃত্ৰিম বানৰ সন্মুখীন হৈছে অঞ্চলটোৰ ৰাইজ বশিষ্ঠৰ পৰা সতীৰ্থ সাংবাদিক উৎপলে আমাক দেখুৱাই আছে এই দৃশ্য উৎপল যে এগৰাকী হয়তো কিশোৰ দেখিছোঁ আৰু দুগৰাকী লোক যি দুগৰাকী প্ৰথমবাৰৰ বাবে জোনাকী নগৰত এনেধৰণৰ বানপানী হৈছে আৰু এই বানপানীৰ সৈতে এতিয়া মোকাবিলা কৰিব লগা হৈছে তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম দাদা আগতে এনেকুৱা পানী পাইছিলে নেকি আপোনালোকে এইবাৰ ফাৰ্ষ্ট কিমান হৈছে পানী হা কি অসুবিধা হৈছে অসুবিধাটো আৰু গাড়ী অহা যোৱা কৰা অসুবিধা হৈছে এখন চাইকেল আধা পৰ্যন্ত বানপানী দেখিবলৈ পোৱা গৈছে উল্লেখ কৰিছোঁ যে এই স্থানেৰে যদি কোনো অচিনাকি লোক আহে তেতিয়াহ'লে বিপদত পৰাটো নিশ্চিত কাৰণ সমীপৰে বশিষ্ঠ নৈ আৰু আনফালে জোনাকী নগৰ গৈছে বা এইফালে ISBT সংযোগ কৰে যিফালে চোৱা যায় যদি কোনো অজ্ঞাত লোক আহে যদি সেইখন নদী বুলি নাভাবি ৰাজপথ বুলি ভাবি খোজ দিয়ে তেতিয়াহ'লে কিন্তু যিকোনো মুহূৰ্তত নদী পথ সকলো একাকাৰ হৈ পৰিছে যিকোনো মুহূৰ্তত পথটোৰ বাবে ভাবুকি স্বৰূপ হৈ পৰিছে পানী যদি নুশুকায় তেতিয়াহ'লে অনাগত সময়ছোৱাত পথছোৱা বিধ্বস্ত হৈ পৰিব ধন্যবাদ জ্ঞাপন কৰিছোঁ উৎপল আপুনি দৃশ্য দেখুৱাই থাকিব পৰৱৰ্তী সময়তো আমি এই মুহূৰ্তত ৰুক্মিণী গাঁৱৰ পৰা সতীৰ্থ সাংবাদিক অসীম দত্তৰ সৈতে সংযুক্ত হৈছোঁ ৰুক্মিণী গাঁৱৰ পৰিস্থিতি বৰ্তমান কেনেকুৱা সেয়া জনাব অসীমে অসীম আজি পানী নাই বৰষুণ নাই কিন্তু পৰিস্থিতি কেনেকুৱা ৰুক্মিণী গাঁও জয়ন্ত চাওক কালি প্ৰথমটো দিনত যেহেতু ভয়াবহ এক যি পৰিৱেশ সেই পৰিৱেশ আমি কালিৰ দিনটোত আমি পুৱাৰ ভাগৰ পৰা নন ষ্টপ আমি দেখুৱাইছিলোঁ নিউজ 18ৰ দৰ্শকসকলক আৰু আজি দ্বিতীয়টো দিনতো যদি আমি কওঁ ৰুক্মিণী গাঁৱত কিন্তু পূৰ্বৰ সময়ছোৱাত নেদেখা এক দৃশ্য দেখিবলৈ পোৱা গৈছে কাৰণ ৰুক্মিণী গাঁৱৰ ভিতৰৰ অংশত যদিও বা পানী থাকে কিন্তু মূল যি ৰাজপথ আছিল সেই মূল ৰাজপথত কিন্তু পানী পূৰ্বৰ সময়ছোৱাত দ্বিতীয়টো দিনত বা তৃতীয়টো দিনত দেখিবলৈ পোৱা নগৈছিল কিন্তু আজিৰ দিনটোত পৰিৱেশ মই দেখুৱাই ল'ব বিচাৰিছোঁ এয়া হৈছে ৰুক্মিণী গাঁৱৰ পৰিৱেশ এয়া হৈছে ডাউনটাউনৰ পৰা যদি আমি 6 মাইলৰ দিশে আগবাঢ়ো তেনেহ'লে এই ৰাজপথৰ মূল যিটো ৰাজপথ সেই ৰাজপথৰ মাজভাগৰ পৰিৱেশ আমি এই মুহূৰ্তত দেখুৱাইছোঁ এক ভয়ংকৰ এক পৰিৱেশ আচলতে দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত ৰুক্মিণী গাঁৱৰ ভিতৰৰ পৰিৱেশৰ কথা আমি ক'বলৈ নাযাওঁৱেই কাৰণ ৰুক্মিণী গাঁৱৰ ভিতৰৰ পৰিৱেশৰ কথা সকলোৱে জানে সৰ্বজনবিদিত গতিকে এই মুহূৰ্তত যি ৰাজপথ আছে এই ৰাজপথত যদি আপুনি খোজ দিয়ে তেনেহ'লে একাঠু ওপৰলৈকে কিন্তু পানী আপুনি ঠায়ে ঠায়ে পাব আৰু কালিৰ দিনটোত যেতিয়াই এই ভয়ংকৰ পৰিৱেশৰ সূচনা হ'ল তেতিয়াৰ পৰা কিন্তু এই মুহূৰ্ত পৰ্যন্ত কেইবাখনো বাহন দেখিবলৈ পোৱা গৈছে ৰাজপথত বিকল হৈ পৰি ৰৈছে কাৰণ সেই বাহনকেইখন আগবঢ়াই নিবলৈ কোনো ধৰণৰ আচলতে বিকল্প ব্যৱস্থা নাই গতিকে তেনেধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হৈছে আৰু কালিৰ দিনটোত ইতিমধ্যে দেখিবলৈ পোৱা গৈছে ৰুক্মিণী গাঁও সমান্তৰালভাৱে অনিল নগৰ বাসীক সকাহ দিয়াৰ যেন এক প্ৰকাৰ চেষ্টা কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই তাৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰুক্মিণী গাঁৱৰ যি বান যি এলেকা আছে বা ৰুক্মিণী গাঁৱৰ সমগ্ৰ যি বান অঞ্চল আছে এই বান অঞ্চল পৰিদৰ্শন কৰা হৈছে বাৰে বাৰে পৰিদৰ্শন কৰিছে বিভাগীয় মন্ত্ৰীগৰাকীয়ে কিন্তু তাৰ পিছতো এনেধৰণৰ যি পৰিৱেশ এজাক বৰষুণৰ পিছতে যেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হয় এই পৰিৱেশৰ পৰা পৰিত্ৰাণ পোৱাৰ কিন্তু কোনো ধৰণৰ বিকল্প উপায় কোনো ধৰণৰ যি উপায় সেই উপায় কিন্তু আজি পৰ্যন্ত ওলোৱা দেখিবলৈ পোৱা নগ'ল যাৰ ফলত এই মুহূৰ্তত আমি অন কেমেৰাত দৃশ্য দেখুৱাইছোঁ চাওক এখন ৰিক্সা কেনেদৰে আচলতে আগবঢ়াব লগা হৈছে এখন ৰিক্সাৰ এই অৱস্থা আৰু তেনেস্থলত যদি এখন বাহন আপুনি লৈ আনে তেনেহ'লে সেই বাহনখনৰ অৱস্থা কি হ'ব সহজে অনুমান কৰিব পাৰি আৰু এই মুহূৰ্তত
আপুনি গণেশগুৰি দিশৰ পৰা যদি 6 মাইল দিশলৈ আহিব বিচাৰে তেনেহলে আপোনাৰ বাহনখন এই দিশটোত বা এই পথটোৱেদি লৈ ননাটো খুবেই আপোনাৰ বাবে ভাল আৰু তাৰ সমান্তৰালভাৱে 6 মাইল দিশৰ পৰা যদি আপুনি গণেশগুৰি দিশলৈ যাওঁ বুলি ভাবে তেনেহলে আপুনি বিকল্প পথ আপুনি বাছি লোৱাটো খুবেই অত্যন্ত জৰুৰী কাৰণ ডাউনটাউনৰ এই পথছোৱা ডাউনটাউনৰ পৰা আৰম্ভ কৰি 6 মাইলৰ নৱনিৰ্মিত উৰণ সেতুৰ মাথালৈকে যি দুখৰ স্থান আছে এই স্থানটোত কিন্তু এই মুহূৰ্তত একাঠু পৰ্যন্ত বা ঠায়ে ঠায়ে কিন্তু একাঠুতকৈ ওপৰত কিন্তু পানী বৈ থকা দেখিবলৈ পোৱা গৈছে যাৰ ফলত আমি ক'ব পাৰো বিগত সময়ছোৱাত বা পূৰ্বৰ সময়ছোৱাত নেদেখা এটা দৃশ্য দেখিবলৈ পোৱা গৈছিল কাৰণ বিগত সময়ছোৱাত যেতিয়াই বৰষুণ হয় তেতিয়াই ৰুক্মিণী গাঁৱৰ ভিতৰৰ যিটো অংশ মূল ৰাজপথৰ পৰা ভিতৰৰ অংশটোত পানী দেখিবলৈ পোৱা গৈছিল কিন্তু সময় যিমানে বাগৰে 3 ঘণ্টা 4 ঘণ্টা বা 5 ঘণ্টা সময় উকলি যোৱাৰ পিছত কিন্তু মূল ৰাজপথটোত পানী হ্ৰাস পাইছিল কিন্তু এই বৰ্ষত বা এইবাৰ কিন্তু সেই যি পৰিৱেশৰ সম্পূৰ্ণ ওলোটা এখন ছবি দেখিবলৈ পোৱা গৈছে দ্বিতীয়টো দিন আৰু আজিৰ দ্বিতীয়টো দিনৰ কথা যদি মই ক'বলৈ যাওঁ নিশাৰ ভাগত যিহেতু বৰষুণ যথেষ্ট পৰিমাণে বৰষুণ দেখিবলৈ পোৱা নগৈছিল বা এই মুহূৰ্ত পৰ্যন্ত কিন্তু মহানগৰীৰ বৰষুণ নাই কিন্তু তাৰ পিছতো এই যি অৱস্থা এই অৱস্থা আপুনি চাওক কেমেৰাৰ জৰিয়তে অঞ্জনে এই মুহূৰ্তত দেখুৱাইছে কেনেধৰণৰ এক পৰিৱেশৰ সূচনা হৈছে মহানগৰীত কেৱল ৰুক্মিণী গাঁৱত নহয় আমি অনিল নগৰলৈ যাম ইয়াৰ পিছত আমি বিভিন্ন প্ৰান্তলৈ আমি যাম সেই পৰিৱেশো আমি দেখুৱাম এফালে ভূমিস্খলন আৰু এফালে এই বানৰ বিভীষিকাময় পৰিৱেশ আৰু আজিৰ দিনটোত এক কথাত ক'বলৈ গ'লে দ্বিতীয়টো দিনতো কিন্তু অপৰিৱৰ্তিত অৱস্থাত আছে মহানগৰীৰ বান পৰিস্থিতি জয়ন্ত নিশ্চয় কৈ থাকিলেও শেষ নহ'ব দুৰ্দশাৰ কথা অসীম এয়া ৰুক্মিণী গাঁও এতিয়াও সাগৰ সদৃশ পৰিস্থিতি অব্যাহত আছে আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম আপোনাৰ সৈতে আৰু এনেদৰে মহানগৰীত বৰ্তমানে কৃত্ৰিম বানৰ তাণ্ডৱ অব্যাহত আছে আজি বৰষুণ নাই সেয়া এটা ভাল কথা ভাল দিশ বৰ্তমান বৰষুণ নাই যদিও বা কোৱা হৈছিল 48 ঘণ্টালৈ নেৰেনেপেৰা বৰষুণ দি থাকিব সমান্তৰালকৈ মহানগৰীৰ ঠায়ে ঠায়ে কৃত্ৰিম বানৰ তাণ্ডৱ অব্যাহত আছে আৰু এই তাণ্ডৱ লীলা আমি দেখুৱাইছোঁ সৰ্বশক্তি প্ৰয়োগ কৰি এই ৰিক্সাখন টানি আনিব পৰা নাই ৰিক্সাৱালাজনে এয়াই হৈছে দুৰ্দশা বৰ্তমান আমি পুনৰবাৰ ৰখিম যদি আছে আমাৰ সৈতে বহুখিনি লোক তাত আছে যদি তেওঁলোকৰ ভাষ্য আপুনি ল'ব পাৰে নিশ্চয় মই বহু সংখ্যক লোকক এই মুহূৰ্তত দেখিছোঁ সেই লোকসকলৰ সৈতে মই কথা পাতিবলৈ চেষ্টা কৰিম কাৰণ জয়ন্ত একেখিনি কথাই একেখিনি প্ৰশ্ন আমাৰ একেখিনি উত্তৰ আৰু একেখিনি কথাই আমি পাতি থাকিব লগা এটা পৰিৱেশৰ সৃষ্টি হৈছে কাৰণ ইয়াৰ কোনো সমাধান সূত্ৰ আজি পৰ্যন্ত ওলোৱা নাই দাদা ক'ত যাব মই ডাউনটাউন হয় কি ক'ব এয়া অৱস্থা আজিৰ দিনটোত বিগত বৰ্ষত যদি বৰষুণ 5 ঘণ্টামান নহৈছিল তেনেহ'লে মূল ৰাজপথটো পানীৰ পৰা মুক্ত হৈছিল কিন্তু এই বৰ্ষত কি হৈছে অৱস্থা নাইকিয়া হৈছে আৰু কি কৰিব আৰু এনেকুৱা হ'ব নালাগিছিলে যাতে আৰু এইবিলাক নালা চালা এইবিলাক অলপ জাম চাম হোৱাৰ কাৰণে পানী নোযোৱাৰ কাৰণে এনেকুৱা হৈছে অলপ জাম হৈছে যদি আৰু অলপ ভাল হৈ যায় তেতিয়া ভাল হয় আৰু যিমানে বছৰ যিমানে দিন বাগৰিছে সিমানে কিন্তু ভয়ংকৰ পৰিৱেশে সূচনা হৈছে বেয়া দিনলৈ আহি আছে আৰু লাহে লাহে গম পোৱা গৈছে এতিয়া সেইকাৰণে আৰু কি কৰিব আৰু উপায়তো নাই পথত খোজ দিওঁতে চাগে ভয়টো ভয় লাগিবই আৰু মৰিবলৈ কাৰণে ভয় লাগিব আৰু যদি ক'ৰবাত যদি সোমাই যাওঁ সেইকাৰণে গুচিয়ে যাম আৰু আন এগৰাকী জ্যেষ্ঠ ব্যক্তি আছে ক'ত যাব মই ডিউটিত যাই আছো ডিউটিত গৈ আছে আৰু ডিউটিত যাওঁতে এয়া অৱস্থা হয় ডিউটিত যাই আছো এতিয়া বৰ্তমান এয়া জয়ন্ত এয়া হাজিৰ পৰিৱেশ আমি দেখুৱাইছো একাংশ লোকক আৰু মোৰ সতীৰ্থ যদি অঞ্জনে দেখুৱাব পাৰে তেনেহ'লে মই দেখুৱাবলৈ অনুৰোধ জনাম ৰুক্মিণী গাঁৱৰ ভিতৰৰ পৰিৱেশ ৰুক্মিণী গাঁৱৰ এয়া হৈছে ভিতৰৰ পৰিৱেশ এই স্থানত যদি একাঠু পানী তেনেহ'লে আপুনি ইয়াৰ পৰা যদি দুখোজ মাত্ৰ আগলৈ যায় তেনেহ'লে আপুনি এককাল পৰ্যন্ত পানীত আপুনি বুৰ যাব লাগিব সম্পূৰ্ণ যিসমূহ এপাৰ্টমেণ্ট আছে এই স্থানৰ এপাৰ্টমেণ্টসমূহৰ তলত আচলতে কোনো ধৰণৰ বাহন থোৱাৰ এই মুহূৰ্তত অৱকাশ নাই পৰিৱেশ নাই আৰু তাৰ মাজতে একাংশ বাছ আমি দেখুৱাইছো একাংশ যাত্ৰীবাহী বাছ এই যাত্ৰীবাহী বাছসমূহ কেৱল মাত্ৰ যাত্ৰীবাহী বাছসমূহ আচলতে যাত্ৰীক লৈ তেওঁলোকে আহিব লগা এটা পৰিৱেশ মাত্ৰ দেখিবলৈ পোৱা গৈছে তাৰ বাহিৰে কিন্তু 4চকীয়া বাহনসমূহ বা 2চকীয়া বাইকৰ অৱস্থা এয়া 4চকীয়া বাহন অনাৰ কোনো ধৰণৰ অৱকাশ নাই কোনো ধৰণৰ পৰিৱেশ নাই যদিহে 4চকীয়া যদি আপুনি এখন বাহন লৈ আপুনি ওলাই আহে আপোনাৰ বাহনখন লৈ ওলাই আহে তেনেহ'লে নিশ্চিতভাৱে আপুনি এই স্থানটোত আৰু আগবাঢ়িব নোৱাৰিব পানীৰ যি ভৰ সেই ভৰত আপুনি এই বাহনখন সম্পূৰ্ণৰূপে আচলতে তল যাব গতিকে এই মুহূৰ্তৰ এয়া অৱস্থা ৰুক্মিণী গাঁৱৰ গতিকে ইয়াতে ক'ব পাৰি যে মহানগৰীত দিনক দিনে যিমানে আচলতে ফ্ৰী ফ্লাড কৰিবলৈ চেষ্টা কৰিছে বা বানৰ পৰা মুক্ত কৰিবলৈ মহানগৰবাসীক বানমুক্ত কৰিবলৈ চেষ্টা কৰিছে চৰকাৰে সিমানেই কিন্তু মহানগৰীত বানমুক্ত গুৱাহাটীৰ শ্লোগান আওৰাইছে চৰকাৰে আৰু তাৰ মাজতে কিন্তু মুখ্যমন্ত্ৰীয়ে
তাৰ মাজতে মুখ্যমন্ত্ৰী নিজেই ক'বলৈ বাধ্য হৈছে যে প্ৰয়োজনত যাতে কোনেও ঘৰৰ পৰা বাহিৰ নোলায় আপুনি অসীম সংযুক্ত হৈ থাকিব আৰু এই বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আজি কামৰূপ মহানগৰ আৰু কামৰূপত সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা হৈছে কামৰূপ মহানগৰৰ চৰকাৰী কৰ্মচাৰীৰ বাবে আজি বিশেষ ছুটি ঘোষণা কৰা হৈছে দূৰণিবতীয়া চৰকাৰী কৰ্মচাৰীয়ে পাব বন্ধ মহানগৰীৰ ভিন্ন স্থানত আশ্ৰয় শিবিৰ স্থাপনৰো নিৰ্দেশ দিয়া হৈছে অহাকালিৰ দিনটো আমি আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক আমি স্পেচিয়েল কেজুৱেল লিভ দিছোঁ যিসকলৰ কোৱাৰ্টাৰৰ লগতে অফিচ তেওঁলোকে অফিচ কৰিব কিন্তু যিসকলে দূৰৰ পৰা আহিব লাগে তেওঁলোকে অফিচ কৰাৰ প্ৰয়োজন নাই কিন্তু যিসকলৰ কোৱাৰ্টাৰ আৰু অফিচ একে তেওঁলোকে ডেফিনেটলি অফিচ কৰিব আৰু যি দূৰৰ পৰা আহিব লাগে তেওঁলোকে অফিচ কৰাৰ প্ৰয়োজন নাই শনিবাৰে প্ৰাইভেট স্কুল নাথাকে কিন্তু গুৱাহাটী বিশেষকৈ কামৰূপ আৰু কামৰূপ মেট্ৰত আমি স্কুলখিনিও অহাকালি দিনটোৰ কাৰণে বন্ধ ৰাখিব কৈছোঁ গভৰ্ণমেণ্ট স্কুলখিনি প্ৰাইভেট স্কুলখিনি এজ ইউজুৱেল বন্ধ হৈ থাকে বাকী আমাৰ যিসকলে প্ৰাইভেট প্ৰতিষ্ঠান আদিত কাম কৰে তেওঁলোককো মই তেওঁলোকৰ স্বত্বাধিকাৰীসকলকো অনুৰোধ কৰিম যে যদি কৰবাত দুজনৰ জেগাত এজন মানুহে দি দোকানখন চলাব পৰা যায় দূৰৰ পৰা অহাজনক অহাকালি দিনটো আমি ছুটি দিলে বেয়া নহয় কিন্তু আমি চৰকাৰৰ পৰা সেইটো অৰ্ডাৰ কৰিব খোজা নাই তেওঁলোকে নিজে ব্যৱস্থা ল'লে ভাল হ'ব এয়া মুখ্যমন্ত্ৰীগৰাকীয়ে বন্ধৰ কথা ঘোষণা কৰিছে ভয়াবহ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসীম ইতিমধ্যে ৰুক্মিণী গাঁৱৰ পৰিৱেশ আপুনি দেখুৱাইছে এক অবৰ্ণনীয় পৰিৱেশ অপৰিৱৰ্তিত বৰ্তমানে কৃত্ৰিম বান পৰিস্থিতি ৰুক্মিণী গাঁৱত ইতিমধ্যে আপুনি এই প্ৰসংগ উল্লেখ কৰিছে যে আগতে 2 ঘণ্টা বৰষুণ নিদিলে পানীৰ প্ৰকোপ কিছু হ্ৰাস পায় কিন্তু কেইবা ঘণ্টা হ'ল বৰষুণ নিদিয়াৰ কিন্তু অপৰিৱৰ্তিত হৈ আছে ৰুক্মিণী গাঁৱৰ এই বান পৰিস্থিতি তাতে আকৌ বিপদজনকভাৱে মহানগৰবাসীয়ে পদপথেৰে যাতায়াত কৰিবলগীয়া হৈছে খোজকাঢ়ি আহিবলগীয়া হৈছে উন্মুক্ত পদপথ উন্মুক্ত মেনহলত যিকোনো মুহূৰ্তত অঘটন সংঘটিত হ'ব পাৰে জয়ন্ত কালিৰ দিনটোৰ কথা মই প্ৰসংগক্ৰমে ক'বলৈ বিচাৰিম কালিৰ দিনটোত চানমাৰীত এগৰাকী স্কুলীয়া ছাত্ৰী হঠাৎ আচলতে মেইন যি উন্মুক্ত হল সেই উন্মুক্ত হলত সোমাই পৰিছিল কিন্তু সৌভাগ্যবশতঃ তেওঁক আচলতে যিসকল লোক আছিল সেই স্থানত থকা লোকসকলে তথাপিও তেওঁক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল যিটো দৃশ্য ইতিমধ্যে সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছে আৰু তাৰ সমান্তৰালভাৱে আমি কালিৰ দিনটোতে নিউজ 18ৰ দৰ্শকসকলকো দেখুৱাইছোঁ আৰু এই মুহূৰ্তত আমি এই যিটো পৰিৱেশত আছোঁ ৰুক্মিণী গাঁৱৰ এই পৰিৱেশত যেতিয়া এইখন যি নতুনকৈ উৰণীয়া সেতু নিৰ্মাণ কৰি থকা হৈছে বা উৰণ সেতু নিৰ্মাণ কৰি থকা হৈছে এই উৰণ সেতুখন নিৰ্মাণ কৰি থকাৰ বাবেও কিন্তু এই স্থানত লোকসকলে কিন্তু অহা যোৱা কৰাৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে তেওঁলোকে শংকিত হ'ব লগা এটা পৰিৱেশ সৃষ্টি হৈছে কাৰণ এফালে যদি উন্মুক্ত হল আৰু তাৰ সমান্তৰালভাৱে একাঠো পৰ্যন্ত পানী আৰু তাৰ মাজতে এই যি পৰিৱেশ আমি দেখুৱাইছোঁ এফালে চাওক কেৱল মাত্ৰ এই যিসমূহ বাছ যাত্ৰীবাহী বাছ এই যাত্ৰীবাহী বাছসমূহ অহা যোৱা কৰিছে তাৰ বাহিৰে কিন্তু চাৰিচকীয়া যিসমূহ বাহন আছে ব্যক্তিগত সেই চাৰিচকীয়া বাহনসমূহ কিন্তু আনিবলৈ কোনেও সাহস কৰা নাই এক প্ৰকাৰ সৰু বাহনসমূহৰ বাবে লঘু বাহনসমূহৰ বাবে কিন্তু সম্পূৰ্ণৰূপে পথ বন্ধ হৈ পৰিছে পথ এই মুহূৰ্ততো বন্ধ আৰু এই মুহূৰ্তত মই যিটো স্থানত উপস্থিত আছোঁ এটা যিটো ফুটপাথ পদপথ এই পদপথটো যেতিয়াই উৰণ সেতুখন নিৰ্মাণ কৰি থকা হৈছে তাৰ প্ৰাক্ষণতে এই পদপথটো ভাঙি দিয়া হৈছিল বা এই পদপথটো নতুনকৈ নিৰ্মাণ কৰাৰ যোজা কৰা হৈছিল এই মুহূৰ্ততো মোৰ সতীৰ্থ অঞ্জনে যদি দেখুৱাই অঞ্জন থিয় হৈ থকা সেই স্থানটোত কিন্তু এই মুহূৰ্তটো উন্মুক্তভাৱে পদপথ আছে আৰু তাৰ সমান্তৰালভাৱে এই উন্মুক্ত পদপথটোত আপুনি যদি খোজ কাঢ়ে তেনেহ'লে আপুনি মৰণক শৰণ দি আপুনি খোজ দিব লাগিব যিকোনো মুহূৰ্তত আপুনি ভয়ংকৰ বা শোকাবহ দুৰ্ঘটনাৰ মুখামুখি হ'বলৈ আপুনি সাজু হৈ ইয়াত খোজ দিব লাগিব তেনেধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হৈছে আৰু তাৰ সমান্তৰালভাৱে জয়ন্ত মই উল্লেখ কৰিব বিচাৰিম মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বাৰে বাৰে সংবাদ মাধ্যমৰ যেতিয়াই কাষ চাপে বা সংবাদ মাধ্যমৰ কেমেৰাৰ সন্মুখত যেতিয়াই তেওঁ প্ৰেছ কনফাৰেন্স তেওঁ আগবঢ়ায় তেতিয়াই দেখিবলৈ পোৱা গৈছে তেওঁ কৈছে যে আমি চেষ্টা কৰি আছোঁ বিগত বৰ্ষতকৈ এই বৰ্ষত কিন্তু পানী বা বানৰ যি প্ৰকোপ সেই প্ৰকোপ যথেষ্ট পৰিমাণে মহানগৰীত হ্ৰাস পাইছে বুলি মন্তব্য কৰি আহিছে কিন্তু সেইগৰাকী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক মই উল্লেখ কৰিব বিচাৰিম গুৱাহাটী মহানগৰীৰ বেলেগ স্থানৰ কথা নকয় আন স্থানৰ কথা নকওঁ কেৱল এই মুহূৰ্তত যদি মই উপস্থিত থকা স্থানটোৰ কথা কওঁ ৰুক্মিণী গাঁও এই ৰুক্মিণী গাঁৱত বিগত সময়ছোৱাত ইতিমধ্যে মই উল্লেখ কৰিছোঁ যদিহে 3 ঘণ্টা বা 4 ঘণ্টা বৰষুণ নহয় তেনেহ'লে এই পানী কিন্তু কিছু পৰিমাণে হ'লেও এই পানী হ্ৰাস পাইছিল বা এই যি মূল ৰাজপথ আছিল
প্ৰায় 5 ঘণ্টা যদি বৰষুণ নিদিয়াকৈ থাকে তেনেহ'লে এই মূল ৰাজপথ কিন্তু সম্পূৰ্ণৰূপে শুকাই গৈছিল কিন্তু এইবাৰ কি হৈছে এইবাৰ আচলতে কাৰ ভুল হৈছে কাৰোবাৰ ভুল হৈছে নে কাৰোবাৰ আচলতে কৰবাত নহয় কৰবাত ত্ৰুটি ৰৈছে যাৰ ফলত এই অৱস্থা আজিৰ দিনটোত মূল ৰাজপথত গতিকে ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে মহানগৰীত আগন্তুক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কোৱাৰ দৰে আগন্তুক 3-4 বছৰ বা 2-3 বছৰ সময় লাগিব তাৰ ভিতৰতে এই বানৰ যি সমস্যা এই সমস্যাৰ পৰা মহানগৰবাসীক মুক্ত কৰিব পাৰিব বুলি যি মন্তব্য কৰিছে সেই মন্তব্যই আচলতে কিমান দূৰ সফল ৰূপায়িত হ'ব আগন্তুক দিনত আগন্তুক 2-3 অসীম বিজ্ঞানসন্মত নলা নৰ্দমা নিৰ্মাণৰ কথা কৈ আহিছে বিজ্ঞানসন্মতভাৱে মহানগৰীৰ নলা নৰ্দমাসমূহ নিৰ্মাণ কৰি থকা হৈছে সেই কথা কৈ অহা হৈছে এতিয়া মেঘালয়ৰ পৰা পানী হৈছে কৃত্ৰিম বানৰ তাণ্ডৱ চলিছে গুৱাহাটীত সেয়া বাৰে বাৰে চৰকাৰে কৈ আহিছে ঠিক আছে সেয়া মেঘালয়ৰ পানীৰে মহাপ্লাৱনৰ সূচনা হৈছে কিন্তু বৰষুণ নাই এতিয়াও কিন্তু এই পানী ওলাই যোৱাৰ পদ্ধতি ক'ত সেই বিজ্ঞানসন্মত পদ্ধতি ক'ত গ'ল আচলতে বিজ্ঞান পদ্ধতিৰ কথা যদিও বা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদিও বা কৈছে কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা কিন্তু নুই কৰা নাই বা এটা কথা কিন্তু স্পষ্টভাৱে তেওঁ সংবাদ মাধ্যমৰ কেমেৰাৰ সন্মুখত এইকেইটা দিনতো কৈছে তাৰ পূৰ্বেও কিন্তু বিগত বৰ্ষতো এটা কথা উল্লেখ কৰিছিল যে মহানগৰীৰ বানৰ যি সমস্যা এই সমস্যা কেতিয়াও ৰোধ কৰিব পৰা সমস্যা নহয় গতিকে কোনো লোকে যদি মহানগৰীত বা গুৱাহাটী মহানগৰীলৈ আহি মাটি বাৰী ক্ৰয় কৰে তেনেহ'লে মাটি বাৰী ক্ৰয় কৰাৰ পূৰ্বে খুবেই ভালদৰে সূক্ষ্মভাৱে চিন্তা চৰ্চা কৰি লোৱাটো প্ৰয়োজন বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বেও জনাইছে বা এই বৰ্ষতো যেতিয়া সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰিছে তেতিয়া তেওঁ আওপকীয়াকৈ হ'লেও সেই মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে কিন্তু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বাৰম্বাৰ কৈ আছে যে বিজ্ঞানসন্মত প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰা হৈছে বিজ্ঞানসন্মতভাৱে যি নলা সেই নলা নিৰ্মাণ কৰা হৈছে তাৰ সমান্তৰালভাৱে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে কিন্তু সেই ব্যৱস্থা কিন্তু আজিৰ দিনটোত দেখিবলৈ পোৱা নাই যদি আজিৰ দিনটোত সেই ব্যৱস্থা থাকিলেহেঁতেন জয়ন্ত মই নদী ক'ব পাৰিম যে এই স্থানত কিন্তু এই মুহূৰ্ত পৰ্যন্ত এই যি পানীৰ পৰিৱেশ মূল ৰাজপথত এই পানীৰ পৰিৱেশ নাথাকিলেহেঁতেন কাৰণ নিশা প্ৰায় 11 বজাৰ পৰা গুৱাহাটী মহানগৰীত তেনেধৰণৰ বৰষুণ নাই যি বৰষুণৰ বাবে এই বানৰ যি পৰিৱেশ সেই পৰিৱেশ অপৰিৱৰ্তিতভাৱে এনেদৰে থাকিব এই মুহূৰ্ত পৰ্যন্ত বৰষুণ নাই গতিকে কেইবা ঘণ্টা জোৰা 8 পৰা 9 ঘণ্টা জোৰা বৰষুণ যদিও বা নাই সেই বৰষুণ নথকাৰ পিছতো আজিৰ এই পৰিৱেশ গতিকে আপুনি চিন্তা কৰক বিগত বৰ্ষত যিটো স্থানত পানী নাছিল সেই স্থানটোত স্থান এতিয়া পানীৰে প্লাবিত হৈ আছে গুৱাহাটী মহানগৰীত ধন্যবাদ জনাইছো অসীম আপোনাক ইফালে গুৱাহাটীবাসীলৈ শিল্পী জুবিন গাৰ্গৰ বিশেষ বাৰ্তা কৃত্ৰিম বানৰ এই সময়ছোৱাত গুৱাহাটীবাসীক সাৱধান হ'বলৈ আহ্বান জনালে বিশেষ জৰুৰী কাম নাথাকিলে ঘৰতে থাকিবলৈ পৰামৰ্শ দিলে জুবিন গাৰ্গে আপোনালোকৰ ঘৰলৈ যাওক সকলোকে সজাগ হ'ব সদৰাইজ আজি আমি বানপানীত উঠি বাঢ়ি আছো গুৱাহাটীত কোনোমতে আহি ঘৰ পাইছো আপোনালোকৰ ঘৰলৈ যাওক সকলোকে সজাগ হ'বলৈ অনুৰোধ জনাইছো আৰু মৰম জনাইছো বানপানীত সদৰাইজ আজি আমি বানপানীত উঠি বাঢ়ি আছো গুৱাহাটীত কোনোমতে আহি ঘৰ পাইছো আপোনালোকৰ ঘৰলৈ যাওক সকলোকে সজাগ হ'বলৈ অনুৰোধ জনাইছো আৰু মৰম জনাইছো বানপানীত সদৰাইজ আজি আমি বানপানীত উঠি বাঢ়ি আছো গুৱাহাটীত কোনোমতে আহি ঘৰ পাইছো আপোনালোকৰ ঘৰলৈ যাওক সকলোকে সজাগ হ'বলৈ অনুৰোধ জনাইছো আৰু মৰম জনাইছো বানপানীত নিপকুৱে পানী এৰাৰ ফলত লখিমপুৰত বানৰ তাণ্ডৱ ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ অতিৰিক্ত পানী এৰিছে নিপকুৱে পুৱতি নিশা প্লাবিত হৈ পৰে পহুমৰাৰ বহু গাঁও পুৱতি নিশা বানত হাহাকাৰ পৰিস্থিতি লখিমপুৰত পহুমাৰা কিমিন সংযোগী গড়কাপ্তানী পথৰ ওপৰেৰে বাগৰিছে পানী ইয়াত বিধ্বংসী ৰূপ ধাৰণ কৰিছে বাঢ়নি পানীয়ে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ অতিৰিক্ত পানী এৰি দিছে নিপকুৱে আৰু নিপকুৱে পানী এৰাৰ ফলত এয়া কাল ৰূপ ধাৰণ কৰিছে পানীয়ে পহুমাৰাৰ বহু গাঁও বৰ্তমান পানীৰ তলত পুৱতি নিশা বানত হাহাকাৰ কৰিছে লখিমপুৰৰ জলবন্দী জনতাই পহুমাৰা কিমিন সংযোগী এয়া গড়কাপ্তানী পথৰ ওপৰেৰে হুৰা হুৰে বাগৰিছে পানী নিপকুৱে পানী এৰাৰ ফলত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে নৈপৰীয়া ৰাইজৰ পুৱতি নিশা এনেধৰণৰ এটা পৰিস্থিতিৰ সন্মুখীন হৈ কিং কৰ্তব্য বিমূৰ হৈ পৰে বানাক্ৰান্ত লোকসকল ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে এই বানৰ ফলত নৈপৰীয়া লোকসকলৰ
পশুধনৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষয়ক্ষতিৰ সন্মুখীন হ'বলগীয়া হৈছে ঘৰ দুৱাৰ বৰ্তমান পানীৰ তলত আশ্ৰয়স্থল এতিয়া যেন নাইকিয়া হৈ পৰিছে নৈপৰীয়া লোকসকলৰ আমি সেই দৃশ্য দেখুৱাইছোঁ পুৱতি নিশা এনেদৰে উফন্দি উঠিছে পানী পুৱতি নিশা পহুমাৰাৰ বহু গাঁও প্লাবিত হৈছে বানত বৰ্তমান ককবকাই আছে বহু পৰিয়াল পহুমাৰা কিমিন সংযোগী এয়া গড়কাপ্তানি পথলৈ বিপদ নামি আনিছে বাঢ়নি পানীয়ে ইফালে দুটা দিন ধৰি ৰাজ্যত নেৰেনেপেৰা বৰষুণৰ ফলত বোকাখাটত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰিছে পানী লতাবাৰীৰ সমীপত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত পানী ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কেইবা স্থানতো এয়া পানীৰ তাণ্ডৱ ডিফলো নৈৰ পানী উফন্দি উঠাৰ ফলত ৰাজপথ এনেদৰে বুৰ গৈছে বানৰ বাবে চপৰা চপৰে এৰিছে পকী ৰাস্তা দুটা দিন ধৰি নেৰেনেপেৰা বৰষুণ বোকাখাটৰ এয়া ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে পানী বাগৰিছে লতাবাৰীৰ সমীপত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এয়া পানীৰ তাণ্ডৱ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কেইবা স্থানতো পানীৰে উপচি পৰা পৰিলক্ষিত হৈছে ডিফলো নৈৰ পানী উফন্দি উঠাৰ ফলত ৰাজপথ বুৰ গৈছে পানীৰে আৰু বানৰ বাবে চপৰা চপৰে খহিছে পকী ৰাস্তা বিপদজনকভাৱে যাতায়াত কৰিছে যান বাহন দেখুৱাইছোঁ ৰাষ্ট্ৰীয় ঘাইপথ চোৱাত ঠায়ে ঠায়ে একাঠু পৰ্যন্ত পানী হৈছে আৰু বোকাখাটৰ ঘৰ দুৱাৰ সকলো পানীৰ তলত বুৰ যোৱা পৰিলক্ষিত হৈছে ৰাষ্ট্ৰীয় ঘাইপথ চোৱাৰ সমীপৰ ঘৰ দুৱাৰলৈ পানী উঠা পৰিলক্ষিত হৈছে ডিফলো নৈৰ পানী উফন্দি উঠিছে ডিফলোৰ পানীয়ে বুৰাইছে ৰাষ্ট্ৰীয় ঘাইপথৰ কেইবাটাও স্থান নিশ্চয়কৈ আচলতে ক'ব লাগিব যে প্ৰথমটো বানত আচলতে ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আচলতে যি মুখলধাৰ বৰষুণ হৈছিল যোৱা কালিৰে পৰা আৰু তাৰ ফলতেই কিন্তু ইতিমধ্যে সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত কিন্তু বানৰ সংঘাৰী ৰূপ দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ বোকাখাটৰ যি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত উপস্থিত আছোঁ যি লতাবাৰী বুলি কয় ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ লতাবাৰীৰ ওচৰত উপস্থিত আছোঁ আৰু ইতিমধ্যে মোৰ সহযোগীয়ে দেখুৱাইছে এনেদৰেই যে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে কিন্তু এতিয়া পানী বাগৰা পৰিলক্ষিত হৈছে কিয়নো ডিফলো নৈ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগে লগে এনেদৰে যি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ এই ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে কিন্তু এতিয়া পানী বাগৰা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে মোক সহযোগীয়ে দেখুৱাইছে আচলতে চপৰা চপৰে আচলতে খহি গৈছে এই ৰাস্তাৰ যি ওপৰৰ যি পকা ৰাস্তাৰ যি অংশ সেই অংশ এতিয়া ইতিমধ্যে কিন্তু চপৰা চপৰে খহি গৈছে আৰু পানী হোৱাৰ যি সম্ভাৱনা ইতিমধ্যে ৰাইজে জনাইছে আৰু আমি লখিমপুৰৰ খবৰো আপোনাক জনাইছোঁ নিপকুৱে পানী এৰাৰ ফলত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পৰ অতিৰিক্ত পানী এৰিছে নিপকুৱে পুৱতি নিশা প্লাবিত হৈছে পহুমাৰাৰ বহুকেইখন গাঁও পুৱতি নিশা বানত হাহাকাৰ পৰিস্থিতি লখিমপুৰত পহুমাৰা কিমিন সংযোগী এয়া গড়কাপ্তানি পথৰ ওপৰেৰে হুৰাহুৰে বাগৰিছে পানী এয়া কালৰূপ ধাৰণ কৰিছে বাঢ়নি পানীয়ে বাঢ়নি পানীৰ কালৰূপ আমি দেখুৱাইছোঁ ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰাৰ ফলত এই হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে বহু পৰিয়ালৰ ঘৰ দুৱাৰ বৰ্তমান সম্পূৰ্ণৰূপে বুৰ গৈছে ঘৰৰ মূধচলৈকে ঠায়ে ঠায়ে পানীৰ প্ৰকোপ দেখিবলৈ পোৱা হৈছে পশুধনৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ ক্ষয়ক্ষতিৰ সন্মুখীন হৈছে আজি পুৱতি নিশা নৈপৰীয়া লোকসকল ইতিমধ্যে নিৰাপদ স্থানলৈ ঢাপলি মেলিছে বহু পৰিয়াল বৰ্তমানেও জলবন্দী হৈ আছে আমি খন্তেক সময় পিছতে আমাৰ লখিমপুৰৰ পৰা সাংবাদিক সঞ্জীৱ লাহনৰ সৈতে সংযুক্ত হ'ম ইয়া দেখুৱাইছোঁ বানৰ তাণ্ডৱ লীলা গড়কাপ্তানি পথলৈ বিপদ নমাই আনিছে বাঢ়নি পানীয়ে পুৱতি নিশা হঠাৎ জলমগ্ন হৈ পৰিল কেইবাখনো গাঁও অতিৰিক্ত পানী এৰি দিছে নিপকুৱে আৰু নিপকুৱে পানী এৰি দিয়াৰ ফলত প্ৰতি বছৰে হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হয় নৈপৰীয়া বাসিন্দাসকলে সংযুক্ত হৈছোঁ সঞ্জীৱ লাহনৰ সৈতে সঞ্জীৱ বৰ্তমান কেনেকুৱা বান পৰিস্থিতি কেইখন গাঁও বৰ্তমান পানীৰ তলত জয়ন্ত চাওক এতিয়ালৈকে আমি সঠিকভাৱে কিমানখন গাঁও প্লাবিত হৈছে সেয়া কৈ দিব নোৱাৰোঁ কিন্তু এই মুহূৰ্তলৈকে প্ৰায় 10 শতাধিক গাঁও প্লাবিত হৈছে কাৰণ পানী বাঢ়িয়ে আছে আৰু ন অঞ্চললৈ পানী সোমাই আছে কিমান গাঁও প্লাবিত কৰে সেইটো হয়তো আমি দিনান্তত ক'ব পাৰিম কিন্তু ডাঙৰ কথা জয়ন্ত এটাই যে নিপকুৱে
আজি পুৱতি নিশা 4:30 বজাত এবাৰ বৃহৎ পৰিমাণৰ তেওঁলোকে পানী এৰিছে আৰু শেহতীয়াকৈ 5 বজাত এক বৃহৎ পৰিমাণৰ পানী এৰিছে 5 বজাত দুখন গেট খুলি দিছে প্ৰথমখন গেট 2500 mm আৰু দুখন গেট খুলিছে তেওঁলোকে 3500 mm সেইখিনি পানী হয়তো আহি পাবলৈ আৰু সময় লাগিব কিন্তু ৰাতি 4:30 বজাত তিনিখন গেট যি খুলি দিছিলে সৰ্বমুঠ 6500 mm পানী তাৰ পৰিণতি মই দেখুৱাই আছো এয়া চাওক সঞ্জীৱ আগতীয়াকৈ জাননী দিয়া হৈছিল নে নাই আগতীয়াকৈ সতৰ্কবাণী জাৰি কৰা হৈছিল নে নাই এই অঞ্চলসমূহত জয়ন্ত চাওক যে আগতীয়াকৈ সতৰ্কবাণী দিয়া হৈছিলে নিপুৰ তৰফৰ পৰা আগতীয়াকৈ জনাইছিলে যে তেওঁলোকে পানী এৰিছে কিন্তু পৰিতাপৰ বিষয়ে এইটোৱেই লখিমপুৰ জিলা প্ৰশাসনে কিন্তু নৈপৰীয়া ৰাইজৰ ওচৰলৈ সেই খবৰটো লৈ আনিব নোৱাৰিলে যাৰ পৰিণতি দেখি এজন লোক ৰোগীয়া লোক ঘৰৰ ভিতৰতে মৃত্যুক সাৱটি দিবলগীয়া হ'ল এজন লোকে ঘৰৰ ভিতৰতে মৃত্যুক সাৱটি দিবলগীয়া হ'ল কাৰণ সেই লোকজনক নৈপৰীয়া যিসকল লোক আছে সেই লোকসকলক লখিমপুৰ জিলা প্ৰশাসনে খবৰটো দিব নোৱাৰিলে তেওঁলোক অসমৰ্থ হ'ল যিসকল নেকি লখিমপুৰ এডমিনিষ্ট্ৰেশ্যনৰ লগত পোনপটীয়াকৈ সম্পৰ্ক আছে তেওঁলোকে গম পালে কিন্তু নৈপৰীয়া ৰাইজে গম নাপালে তাৎক্ষণিকভাৱে যেতিয়া 2:30 বানপানীৰ সন্মুখীন হৈছিলে তেতিয়া কি পৰিৱেশ সৃষ্টি হৈছিলে মই এগৰাকী ভুক্তভোগীৰ মুখেৰে গম পাম যেতিয়া ঘপককৈ আপোনালোকৰ ইয়ালৈ পানী সোমাই আহিছিলে কিবা সামৰিবলৈ পালেনে একো সামৰিবলৈ নাপালো পানী একোৱে আমি বস্তু সামৰিবলৈ চব তলত গ'ল কি আপোনালোকৰ ঘৰৰ কি বেয়া হ'ল চব পুখুৰী মাছৰ পৰ্যন্ত চব গুচি গ'ল ধানৰ খোৱা বয় বস্তু ইত্যাদি ৰাখিব পাৰিলে নাই নোৱাৰিলো ছাগলীকেইটা গৰুকেইটা বচালো বাকী একো মানুহ ল'ৰা ছোৱালীকেইটা পঠিয়ালো ৰাস্তাতে নগৈ তাতে ডুবি আছে এতিয়া ফ্ৰিজ গডেজ বা একো নাই মানে আপোনাৰ একোৱে আনিব নাপালো লখিমপুৰ জিলা প্ৰশাসনক কালিৰ পৰা নিপুৰ ফালৰ পৰা কৈ আছে যে অতিৰিক্ত পানী এৰি দিয়া হ'ব সেই খবৰটো লখিমপুৰ জিলা প্ৰশাসনে আপোনালোকক দিছিলে নে নাই দিছিলে সতৰ্কতা সাজু থাকিবলৈ কৈছিলে কিন্তু মোৰ ৰাতি হ'ল তাৰপৰা লগৰ ল'ৰাটো কৈ সুধিছিলো মই বোলে এনেকুৱা হ'ব নি বোলে পাহৰিছে বুলি অকণ ক'লে চাউলকেইটাৰ ওপৰত উঠাই থৈছিলো কিন্তু বাকী বস্তু একো কৰিব নাপালো অকল জীৱ জন্তুকেইটা উদ্ধাৰ কৰিলো কৰিব পাৰিলে কি গাঁৱৰ নাম মনত আছে নেকি আপোনাৰ এখন আপোনাৰ গেনভালি পৰে কি গাঁও এতিয়াতো আপোনাৰ ধেৰ গাঁও পৰিলে আপোনাৰ কলিয়ামাৰীৰ পৰা ধৰি লওক ককনবৰীৰ পৰা ধৰি লওক আপোনাৰ এইফালে জাকুৱা চকুৱা হাতীটো গোটেইখিনিয়ে গ'লা গোটেইখিনিয়ে মই দেখুৱাই আছো এটা পৰিয়ালৰ বাসগৃহ দেখুৱাবলৈ সহযোগী জনাম মোৰ সহযোগী কনক জনাম পৰিয়ালৰ বাসগৃহ এটা দেখুৱাবৰ কাৰণে চাওক এই বাসগৃহটোত কেৱল এইটোৱে নহয় এনেকুৱা শ বাসগৃহ আছে শ বাসগৃহৰ অৱস্থা এনেকুৱাই ঘৰৰ ভিতৰতে বয় বস্তু হয়তো সকলোখিনি শেষ হৈ গৈছে অবলঞ্চ শেষ হৈ গৈছে নিশ্চয় অতি ভয়াৱহ পৰিস্থিতি বৰ্তমান পানীৰ তাণ্ডৱ লখিমপুৰত সঞ্জীৱ লাহন আমি এই মুহূৰ্তত বিদায় জনাম আপোনাক আমি 9 বজাৰ বুলেটিনত পুনৰ সংযুক্ত হ'ম আপোনাৰ সৈতে সময় হ'ল গুড মৰ্নিং 18 পৰা বিদায় লোৱাৰ কণ্টেক্ট বিৰতিৰ পিছতে আগবঢ়াম দ্ৰুত সংবাদ নমস্কাৰ